ৰেছপেক্টেড ভিউৱাৰ্ছ, আজি মই আপোনালোকক জেন জিৰ ওপৰত দুআষাৰ ক'ব বিচাৰিছোঁ। জেন জি হ'ল সেইসকল ল'ৰা ছোৱালী যিসকলৰ জন্ম 1997 পৰা 2012 ভিতৰত হৈছে। এতিয়া কথাটো হ'ল এই জেন জি কিন্তু গোটেই বিশ্বত তেওঁলোকে এটা প্ৰাধান্য লাভ কৰিছে। সাধাৰণতে ভবা হয় যে আজিৰ যুগৰ ল'ৰা ছোৱালীবিলাকে ইমান ৰেছপনচিবল, একাউণ্টেবল, ডেডিকেটেড আৰু ডিভ'টেড নহয়। পেট্ৰিয়টিজম তেওঁলোকৰ বহুত কম অন্যান্য আগৰ জেনেৰেশ্যনৰ তুলনাত। কিন্তু দেখা গ'ল বাংলাদেশৰ ক্ষেত্ৰত, দেখা গ'ল শ্ৰীলংকাৰ ক্ষেত্ৰত, দেখা গ'ল আপোনাৰ নেপালৰ ক্ষেত্ৰত, ইভেন আমাৰ অসমতো জুবিন গাৰ্গৰ যিটো হত্যাৰ যিটো প্ৰতিবাদ, সেই প্ৰতিবাদো কিন্তু জেন জিসকলে বেছি প্ৰাধান্য লাভ কৰিছে বা জেন জিসকল আগুৱাই গ'ল। আৰু সেইকাৰণেই বাংলাদেশৰ চিফ ডক্টৰ মহম্মদ ইউনুছে এটা কথা কৈছিল যে জেন জিজ আৰ নট দ্য চিটিজেন অফ এ ছিংগল কাণ্ট্ৰি, দে আৰ দ্য চিটিজেন অফ দ্য হোল ৱৰ্ল্ড। তেওঁলোক গোটেই বিশ্বক তেওঁলোকে নিজৰ দেশ বুলি ভাবে। আৰু এই জেন জিৰ কিন্তু এটা সাংঘাতিক পৰিৱৰ্তন দেখা গৈছে। কিন্তু আমাৰ অসমত বা আমাৰ ইয়াত আমি বহুত সময়ত সেই পৰিৱৰ্তন কিন্তু লক্ষ্য কৰিব পৰা নাই। আমি দেখা পাইছোঁ যে গোটেই বিশ্বত, ইভেন আমেৰিকাত তেওঁলোকে 4 বজাৰ পৰা 6 বজাৰ ভিতৰত তেওঁলোকৰ সন্ধিয়াৰ যিটো আউটিং শেষ কৰি দিয়ে, 6 বজাৰ পিছত তেওঁলোক কিন্তু ব্যস্ত হৈ যায় নিজৰ কামত। ইয়াৰ পিছত যোৱা কেইবছৰমানৰ পৰা এনেকুৱাও দেখা গৈছে বিভিন্ন জেগাত পশ্চিমীয়া বিশ্বত তেওঁলোকে 11 বজাৰ আগত তেওঁলোকে নিউ ইয়েৰৰ পাৰ্টিটো তেওঁলোকে শেষ কৰিব বিচাৰিছে। কাৰণ জেন জি আজি সময়ত বেছি গুৰুত্ব দিয়ে। আৰু সেই পৰিৱৰ্তনটো সাধাৰণতে দেখা গৈছে আহিছে পেণ্ডামিক্সৰ পৰা। পেণ্ডামিক্সৰ পৰা মানুহবিলাক ৱৰ্ক ফ্ৰম হোম যিটো কালচাৰ, সেই কালচাৰটো গ্ৰ' আপ হৈ গ'ল। 40%ৰ ওপৰত জেন জিয়ে 2টা চাকৰি কৰে। আৰু জেন জি আগতকৈ বেছি ৰেছপনচিবল আৰু একাউণ্টেবল হ'ল। এতিয়া কথাটো হ'ল জেন জি আৰু এটা কথা তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে, তেওঁলোকে স্বাস্থ্যৰ প্ৰতি সাংঘাতিক সচেতন হ'ল। গোটেই বিশ্বত দেখা গৈছে প্ৰায় 60% যুৱকৰ ভাল টোপনি নহয়। তেওঁলোকে সাধাৰণতে 7 পৰা 8 ঘণ্টা টোপনি মাৰিব লাগে, কিন্তু তেওঁলোকে 6 পৰা 6.2 আৱাৰ্ছ তেওঁলোকে ডেইলি টোপনি মাৰে, যিটো তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সাংঘাতিক ধৰণৰ প্ৰভাৱ পেলায়। কিন্তু জেন জি এই ক্ষেত্ৰতো খুবেই গুৰুত্ব আৰোপ কৰিছে। গতিকে কথাটো হ'ল আমাৰ যিসকল জেন জি আছে সেইসকলৰ প্ৰতি আমাৰ আহ্বান যে তেওঁলোক একাউণ্টেবল হ'ব লাগে, ৰেছপনচিবল হ'ব লাগে, ৱেষ্টেজ সময়ৰ কৰিব নালাগে আৰু সকলো সময়তে নিজকে ব্যস্ত ৰাখিব লাগে। এতিয়াৰ জেন জি 40% যেনেকৈ 2টা চাকৰি কৰি আছে, তেওঁলোকে ৱৰ্ক ফ্ৰম হোম যিটো কালচাৰ, সেই কালচাৰত আমাৰ জেন জিসকল আগুৱাই যাব লাগে। কাৰণ আমাৰ জেন জি আমাৰ ভৱিষ্যত। Especially Gen Z belonging to our community. They are our future. They are our everything. Because we are facing so many problems from different quarters. And Gen Z should take the lead role. এই আশা মই ৰাখি পেলাই আৰু বা এইটো আশা ৰাখিছোঁ যে গোটেই বিশ্বত জেন জি যিটো পৰিৱৰ্তন হ'ল, এই পৰিৱৰ্তনটো যাতে আমাৰ অঞ্চলতো আমি দেখা পাওঁ। আৰু জেন জি অন্যান্য অঞ্চলত যেনেকৈ একাউণ্টেবল, ৰেছপনচিবল হ'ল, এডুকেটেড হ'ল, সেই হিচাপে যাতে এই সকলো আগবাঢ়ি যায়, আমাৰ সকলো আগবাঢ়ি যায়, তাৰ আশা ৰাখি পেলাই ভিডিঅ'টো বনোৱা হৈছে।